বিৰতিৰ পাছতে লৈ আহিছোঁ বিশেষ বুলেটিন। মোৰ সৈতে আছে গীতাশ্ৰী। ডিব্ৰুগড়ত বুথ কি বাত অনুষ্ঠানত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল কংগ্ৰেছৰ দিনৰ দুৰ্নীতি মধ্যভোগী দূৰ কৰি ভাৰতীয় জনতা পাৰ্টীয়ে ৰাজ্যখনত উন্নতি কৰিছে আৰু এনেবোৰ কাৰণৰ বাবে ৰাজ্যবাসী ভাৰতীয় জনতা পাৰ্টীৰ আপোন। নিজৰ বুথৰ বুথ কি বাত অনুষ্ঠানত অংশগ্ৰহণ কৰি এই মন্তব্য মুখ্যমন্ত্ৰীৰ। ভাৰতীয় জনতা পাৰ্টীৰ 161 নম্বৰ বুথৰ 4 নম্বৰ ৱাৰ্ডত বুথ কি বাত কাৰ্যসূচীত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে অংশগ্ৰহণ কৰি নিজৰ বুথৰ ভাৰতীয় জনতা পাৰ্টীৰ কৰ্মকৰ্তাসকলৰ লগত নিৰ্বাচনী দিশসমূহ আলোচনা কৰাৰ লগতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মন কি বাত অনুষ্ঠানত ভিডিঅ' কনফাৰেন্সৰ জৰিয়তে অংশগ্ৰহণ কৰে। সমগ্ৰ ৰাজ্যতে দেওবাৰে ৰাজ্যিক বিজেপিৰ আহ্বানত প্ৰতিটো বুথত অনুষ্ঠিত হৈছে এই বুথ কি বাত অনুষ্ঠান। হাগ্ৰামাই মোৰ দাদাগিৰি সহ্য নকৰে, আমিও তেওঁৰ দাদাগিৰি সহ্য নকৰোঁ। কোনে কাৰ দাদাগিৰি সহ্য কৰিব ৰাইজেহে জানিব, ৰাইজৰ দাদাগিৰিহে হ'ব লাগে। আমিনগাঁৱত হাগ্ৰামা মহিলাৰীক এনেধৰণেই প্ৰত্যাহ্বান জনায় এই মন্তব্য কৰিছে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। আমিনগাঁৱত বিজেপিৰ বুথ পৰ্যায়ৰ দলীয় কৰ্মীৰ বুথ কি বাত অনুষ্ঠানৰ প্ৰথমটো অনুষ্ঠানৰ শুভ উদ্বোধন কৰে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। এতিয়াও সাম কটা নাই কৃষক আন্দোলন। আন্দোলনকাৰী কৃষকে অৱৰোধ কৰি ৰাখিছে দিল্লী হাৰিয়ানা সংযোগী পথ। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে আগতীয়া আলোচনাৰ ক্ষেত্ৰত সন্মতি প্ৰদান কৰিছে। অৱশ্যে এই ক্ষেত্ৰত চৰ্ত বান্ধি দিছে কেন্দ্ৰীয় মন্ত্ৰীজনে। চৰকাৰে নিৰ্ধাৰণ কৰি দিয়া কৃষকৰ বিদ্ৰোহত কঁপিছে দিল্লী হাৰিয়ানা আৰু কৃষি আইনৰ বিৰুদ্ধে ৰাজধানীত তীব্ৰতৰ হৈছে প্ৰতিবাদ। আজি অমিত শ্বাহে কৃষকসকলৰ সৈতে এখন বৈঠকত অংশ লোৱাৰ কথা। অৱশ্যে চৰকাৰে নিৰ্ধাৰণ কৰি দিয়া বিশেষ তথ্যবোৰ থাকিলেহে বা এই চৰ্তবোৰ মানিলেহে বৈঠকত বহিব অমিত শ্বাহ। অসমৰ ভূমিত নগাৰ ভয়াৱহ আগ্ৰাসন। দিছৈ ভেলী সংৰক্ষিত বনাঞ্চলত নাগালেণ্ড আৰক্ষীয়ে স্থাপন কৰিছে আৰক্ষী শিবিৰ। আনহাতে মৰিয়নিৰ বিভিন্ন দল সংগঠন আৰু স্থানীয় ৰাইজে মৰিয়নি মুককচুং পথ অৱৰোধ কৰি অসমৰ ভূমিৰ পৰা নগাৰ বেদখল উচ্ছেদৰ দাবীত দিনে নিশাই প্ৰতিবাদ সাব্যস্ত কৰি আহিছে। এনে সময়তে অসমৰ ভূমি ৰক্ষাৰ স্বাৰ্থত প্ৰতিবাদকাৰীসকলৰ লগত প্ৰতিবাদ কৰিবলৈ ওলাই আহিছে এগৰাকী শতবৰ্ষ গৰকা বৃদ্ধা। মৰিয়নিৰ কল্যাণপুৰৰ সৰুমাই ভৰালী নামৰ বৃদ্ধাগৰাকীয়ে সহিব পৰা নাই নগাৰ এনে বেদখল কাৰ্য। সেই বৃদ্ধাৱস্থাটো নগাৰ বেদখলৰ বিৰুদ্ধে ৰাজপথলৈ ওলাই আহিছে প্ৰতিবাদ কৰিবলৈ। আজিৰে পৰা ৰাজ্যজুৰি আৰম্ভ হ'ব ৰাস মহোৎসৱ। কোভিড প্ৰটকল মানি ৰাজ্যৰ প্ৰান্তে প্ৰান্তে অনুষ্ঠিত হ'ব ৰাস মহোৎসৱ। মাজুলী নলবাৰীকে ধৰি বিভিন্ন ঠাইত অনুষ্টুপীয়াকৈ হ'ব ৰাস মহোৎসৱ। এতিয়া কৃষ্ণ বন্দনাৰে মুখৰিত হৈ পৰিছে ৰাজ্যৰ আকাশ বতাহ। বৃন্দাবনত পৰিণত হৈছে মাজুলী। সাতাম পুৰুষীয়া পৰম্পৰা ৰক্ষা কৰি নদীদ্বীপ মাজুলীত তিনিদিনীয়াকৈ পালন কৰা হ'ব ৰাস। অৱশ্যে এইবাৰ নলবাৰীৰ ৰাসত পূৰ্বৰ দৰে উৎসাহ নাই। নলবাৰীতো কোভিড প্ৰটকল মানি তিনিদিনীয়াকৈ পালন কৰা হ'ব ৰাস মহোৎসৱ। নলবাৰীৰ ৰাসত এইবাৰ নাথাকিব থিয়েটাৰ। ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে বঙাইগাঁৱতো আৰম্ভ হৈছে ৰাস মহোৎসৱ। কৰোনা মহামাৰীৰ প্ৰতি লক্ষ্য ৰাখি এইবাৰ অনুষ্টুপীয়াকৈ আয়োজন কৰা হৈছে ৰাস মহোৎসৱ। পতাকা উত্তোলন আৰু স্মৃতি তৰ্পণ কৰি ৰাস মহোৎসৱ কাৰ্যসূচীৰ শুভাৰম্ভ কৰা হয়। সন্ধিয়া 100 গছি বন্তি জ্বলোৱা হ'ব। ৰাস উপলক্ষে এইবাৰ কোনো মেলা অনুষ্ঠিত কৰা নহয়। শেহতীয়া পৰিৱেশৰ বাবে শ্ৰীকৃষ্ণৰ ৰাসলীলা প্ৰদৰ্শন কৰি এইবাৰ মূৰ্তিও স্থাপন কৰা নাই। উল্লেখযোগ্য যে 1921 চনৰ পৰা অনুষ্ঠিত কৰি অহা ৰাস মহোৎসৱে এইবাৰ শতবৰ্ষ গৰকিছে। কৰিমগঞ্জৰ পাথাৰকান্দিত বিষ্ণুপ্ৰিয়া মণিপুৰী এলেকাত ৰাসৰ মহোৎসৱৰ আয়োজন। বিষ্ণুপ্ৰিয়া মণিপুৰী সম্প্ৰদায়ৰ প্ৰধান উৎসৱ ৰাসলীলা। কোভিড প্ৰটকল মানি আয়োজন কৰা হৈছে এই ৰাস মহোৎসৱৰ, যাৰ বাবে শিল্পীসকল এইকেইদিন আখৰাত ব্যস্ত হৈ থকাও দেখিবলৈ পোৱা গ'ল। পাথাৰকান্দিৰ ওনাম গ্ৰামসহ মন্তিগ্ৰাম, চিবেৰগুল আদি গাঁৱত দিনে নিশাই চলিছে ৰাসৰ আখৰা। ব্যস্ত হৈ পৰিছে যুৱতী মহিলাসকলকে ধৰি শিশু শিল্পীসকলো। এইবাৰ পাথাৰকান্দিৰ ওনাম গাঁৱত 83 সংখ্যক ৰাস মহোৎসৱ পালন কৰা হ'ব। হাগ্ৰামাৰ বিৰুদ্ধে সৰব হৈ পৰিছে বিশ্বজিৎ দৈমাৰী। হাগ্ৰামাই বিটিআৰৰ ৰাইজক বিশ্বাসঘাতকতা কৰিছে।
BTCৰ চিফ হৈ হাগ্ৰামাই কেৱল লুণ্ঠনহে কৰিলে পিটিআৰৰ উন্নয়নৰ নামত অহা ধন এফালৰ পৰা লুণ্ঠন কৰিছে হাগ্ৰামা মহিলাৰীয়ে বিশ্বজিৎ দৈমাৰীৰ অভিযোগ পিটিআৰবাসীৰ সপোনক ধূলিসাৎ কৰিছে হাগ্ৰামাই আঁচনিৰ নামত অহা ধন ঠিকাদাৰৰ সৈতে লগ লাগি নিজৰ পকেটত সোমাইছে হাগ্ৰামাই বিটিআৰত প্ৰতিটো আঁচনিতে সংঘটিত হৈছে দুৰ্নীতি আৰু লগতে বিশ্বজিৎ দৈমাৰী আন কেতবোৰ প্ৰসংগ উত্থাপন কৰে বিশেষকৈ শিক্ষক নিযুক্তিৰ নামত কোটি টকা আত্মসাৎ কৰা বুলি হাগ্ৰামা মহিলাৰীয়ে কৰা অভিযোগ নস্যাৎ কৰি বিশ্বজিৎ দৈমাৰীৰ মন্তব্য মই কোনো শিক্ষকৰ টকা খোৱা নাই হাগ্ৰামাইহে খেদিছিল সেইসকল শিক্ষকক প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ বিদেশ আত্মাৰ সদগতি কামনাৰ্থে সৰ্বধৰ্ম প্ৰাৰ্থনা তথা স্মৃতি চাৰণ সভা ৰাজীৱ ভৱনত অনুষ্ঠিত এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত পাঠ কৰা হয় ভাগৱত কুৰাণ আৰু কীৰ্তন ৰাজীৱ ভৱনত অনুষ্ঠিত সৰ্বধৰ্ম প্ৰাৰ্থনা আৰু স্মৃতি চাৰণ সভাত উপস্থিত থাকে ৰিপুণ বৰা দেৱব্ৰত শইকীয়া ৰকিবুল হুছেইন ৰেকিবুদ্দিন আহমেদ প্ৰত্যুত বৰদলৈৰ লগতে জ্যেষ্ঠ কনিষ্ঠ কংগ্ৰেছী নেতাকৰ্মীসকল ধেমাজিৰ কুমতীয়া নদীৰ মথাউৰিৰ নিৰ্মাণ কাৰ্য আৰম্ভ জলসম্পদ মন্ত্ৰী কেশৱ মহন্তই শুভাৰম্ভ কৰে মথাউৰিটোৰ নিৰ্মাণ কাৰ্য SOPD শিতানৰ মুঠ 13 কোটি 98 লাখ টকা ব্যয়েৰে নিৰ্মাণ কৰা হ'ব এই মথাউৰিটোৰ নিৰ্মাণ সম্পূৰ্ণ হ'লে কুমতীয়া জিয়াধলৰ বানৰ পৰা পৰিত্ৰাণ পাব ধেমাজিৰ লগতে ঢকুৱাখনাৰ এক বৃহৎ অঞ্চলৰ ৰাইজে মথাউৰি নিৰ্মাণ কাৰ্য শুভাৰম্ভ অনুষ্ঠানত উপস্থিত থাকে সাংসদ প্ৰদান বৰুৱা বিধায়ক ডক্টৰ ৰনোজ পেগু আনহাতে কুমতীয়া তথা জিয়াধল নদীৰ বান সমস্যাৰ স্থায়ী সমাধানৰ বাবে চৰকাৰে এক দীৰ্ঘম্যাদী আঁচনি হাতত লোৱাৰ কথা প্ৰকাশ কৰে মন্ত্ৰী কেশৱ মহন্তই জাতিয়ে পাহৰিলে জ্ঞানপীঠ বঁটা বিজয়ীক মৃত্যু দিৱসত স্মৰণ কৰিবলৈ আহৰি নহল সাহিত্য সভা অথবা কোনো দল সংগঠনৰ আজি নৱম সংখ্যক মৃত্যু দিৱস মামণি ৰয়চম গোস্বামীৰ 2011 চনৰ আজিৰ দিনটোতেই গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হস্পিটেলত মৃত্যু সাৱটি লৈছিল পদ্মশ্ৰী মামণি বাইদেৱে সাহিত্য একাডেমী বঁটা প্ৰাপক মামণি ৰয়চম গোস্বামীৰ সৃষ্টিৰাজিয়ে সমৃদ্ধ কৰি ৰাখিছে অসমীয়া সাহিত্যৰ ভঁৰাল 1942 চনৰ 14 নৱেম্বৰত জন্মগ্ৰহণ কৰা মামণি ৰয়চম গোস্বামীয়ে অসমীয়া সাহিত্য সৃষ্টিত মনোনিৱেশ কৰিছিল জীৱনৰ অধিক সময় এইগৰাকী প্ৰতিতজখা সাহিত্যিকৰ মৃত্যু অতি সোনকালেই অসমবাসীয়ে পাহৰি যোৱাটো সঁচাকৈ দুৰ্ভাগ্যজনক নুমলীগড়ত এইবাৰ হাতী মানুহৰ সংঘাত নহয় এজাক বৃহৎ বন্যহস্তীৰ জলকিলিৰ মনোৰম দৃশ্যহে বন্দী হ'ল নিউজ 18ৰ কেমেৰাত নুমলীগড়ৰ ঢলাগুৰি চাহ বাগিচাত দেখা গ'ল এজাক বন্যহস্তীৰ জলকিলিৰ দৃশ্য এটা পুখুৰীত পানীত নামি আপোন মনে সাঁতুৰি গা ধুইছে এটা বৃহৎ বন্যহস্তীৰ জাকে এই দৃশ্য উপভোগ কৰিবলৈ চাহ বাগিচাখনত বিভিন্ন লোকে ভিৰ কৰা দেখিবলৈ পোৱা গ'ল বজালিৰ পাঠশালাত অনুষ্ঠিত হ'ব অগপৰ কেন্দ্ৰীয় শ্বহীদ দিৱস 10 ডিচেম্বৰত অনুষ্ঠিত হ'বলগা শ্বহীদ দিৱসৰ প্ৰস্তুতি ইতিমধ্যে আৰম্ভ হৈছে অগপ নেতা ডক্টৰ ৰঞ্জিত ডেকা সভাপতি আৰু জিন্তু চৌধুৰী সম্পাদক হিচাপে লৈ 10 ডিচেম্বৰত পাঠশালাত অনুষ্ঠিত হ'বলগা কেন্দ্ৰীয় শ্বহীদ দিৱসৰ উদযাপন সমিতিখন গঠন কৰা হয় শনিবাৰে উদযাপন সমিতিৰ দায়িত্ব লৈ বজালিৰ উজান বৰবৰীৰ অসম আন্দোলনৰ প্ৰথম শ্বহীদ খৰ্গেশ্বৰ তালুকদাৰৰ জন্মগাঁৱত উপস্থিত হৈ শ্বহীদ খৰ্গেশ্বৰ তালুকদাৰৰ বেদীত মাল্যাৰ্পণ বন্তি প্ৰজ্বলন আৰু শ্ৰদ্ধাঞ্জলি নিবেদন কৰি শ্বহীদগৰাকীক স্মৰণ কৰে লগতে খৰ্গেশ্বৰ তালুকদাৰৰ শ্বহীদ বেদী উন্নয়নৰ বাবে ভাতৃগৰাকীৰ হাতত 10,000 টকা প্ৰদান কৰে কেন্দ্ৰীয় চৰকাৰৰ পৰা 4টা বঁটা লাভ ৰাজ্যৰ মীন বিভাগৰ বিজেপি চৰকাৰ অহাৰ পিছত ৰাজ্যত 8,000 পুখুৰী নিৰ্মাণ হৈছে বৰ্তমান অসমত বছৰি 3.73 মেট্ৰিক টন মাছ উৎপাদন হয় বছৰৰ শেষৰ ফালে মাছ উৎপাদনৰ লক্ষ্য 4 লাখ মেট্ৰিক টন 1,300,000 গৰাকী মৎস্যপালকৰ লোকক বীমাকৰণ সম্পন্ন হৈছে আৰু ইয়াৰ লগে লগে এতিয়া বাতৰিৰ পৰা গীতাশ্ৰীৰ সৈতে মই প্ৰাঞ্জলে বিদায় লৈছো নমস্কাৰ স্ট্ৰং মানে জানেনে মাইথান স্ট্ৰং মানে মাইথান নিৰ্মাণৰ মানদণ্ড দৰবৰ গুণ সেই ৰাহুনা